অসমৰ ৰাজনীতিত আচলতে আজি এটা বিৰল ঘটনা ঘটিছে। আপোনালোকে জানে যে নৱগঠিত মন্দিয়া সমষ্টিৰ পৰা ৰাইজৰ দলৰ তৰফৰ পৰা বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু নিৰ্বাচনত অৱতীৰ্ণ হ'ব কাৰণে তেখেতে পুৰণি জনীয় সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ মাজত গৈ যেতিয়া ৰাইজৰ মাজৰ পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰি আছিলে, সেই অঞ্চলৰ সা সমস্যাৰ বুজ লৈ আছিলে, তেখেতে এটা আহ্বান জনাইছিলে যে মই বিগত 15টা বছৰ ধৰি বাগবৰ সমষ্টিৰ বিধায়ক হৈ আছোঁ আৰু মই বাগবৰ সমষ্টিত কি এনেকুৱা উন্নয়নমূলক কাম কাজ কৰিলোঁ আপোনালোকে নিজ চকুৰে গৈ চাই আহক। আপোনালোকে যদি ভাবে যে মই বাগবৰ সমষ্টিত সঁচাকৈ উন্নয়নমূলক কাম কৰিব পাৰিছোঁ তেতিয়া আপোনালোকে মোক ভোট প্ৰদান কৰিব। এয়া আচলতে অসমৰ ৰাজনীতিত কেতিয়াও নঘটে এটা ঘটনা যে এজন বিধায়কে নিজৰ কাম দেখিবলৈ বাহিৰৰ সমষ্টিৰ ৰাইজক তেখেতে আমন্ত্ৰণ জনাইছিলে আৰু তেখেতৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ পুৰণি জনীয় সমষ্টিৰ পৰা প্ৰায় 150জনীয়া এটা বৃহৎ দলে, যিসকল আচলতে আমাৰ দলটোৰ লগত জড়িত নাই, ৰাইজ হিচাপে সচেতন লোক হিচাপে আজি আহি আপোনাৰ বাগমাৰা চৰ, আলুপতি মাজৰ চৰ, বিভিন্ন চৰাঞ্চল ভ্ৰমণ কৰি চালে আৰু আমি নিজেও চালোঁ। আমি সঁচাকৈ আচৰিত হৈছোঁ যে বানপানী আৰু গৰাখহনীৰ কবলত পৰি থকা আৰু কেৱল চৰাঞ্চলৰে গঠিত বাগবৰৰ দৰে এটা পিছপৰা সমষ্টি বিগত 15 বছৰে তেখেতে বিধায়ক হৈ সঁচাকৈ উন্নয়নৰ ক্ষেত্ৰত এক নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছে। আমি ঘূৰি দেখিলোঁ যে কেঁচা ৰাস্তা আচলতে বিচাৰি পাবলৈ টান। হঠাৎকৈ কোনোবা সৰু ৰাস্তা এটা কেঁচা হৈ আছে, বাকী সকলো ৰাস্তা পকী হৈছে, দলং হৈছে, ইলেক্ট্ৰিচিটি হৈছে, শিক্ষানুষ্ঠানৰ অৱস্থা উন্নতি হৈছে, যাতে বিদ্যুতৰ সমস্যা নহয় তাৰ কাৰণে 3টামান ছাব ষ্টেচন হৈছে, প্ৰয়োজনীয় যিবিলাক হেল্থ ছাব চেণ্টাৰ হ'ব লাগে সেইবিলাক হৈছে, শিক্ষানুষ্ঠানৰ অন্যান্য যিবিলাক আন্তঃগাঁথনি সমস্যা সেইবিলাক হৈছে, চৰত ব্লক হৈ আছে, চৰত IB হৈছে। আমি সঁচাকৈয়ে শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই আমাৰ জনীয় সমষ্টিত গৈ ৰাইজৰ মাজত যি কথা কৈছিলে তাতকৈ আমি বেছি কাম পাইছোঁ যে তেখেতে সঁচাকৈয়ে এই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত এক নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছে। এতিয়া ক'ব মই ৰাইজৰ দলৰ লগত জড়িত, মইতো প্ৰশংসা কৰিমেই। সেইকাৰণে সন্মানীয় সাংবাদিক বন্ধুসকলক আহ্বান জনাইছোঁ, আপোনালোকে যিসকল নিৰপেক্ষ ৰাইজ আহিছে আমাৰ দলৰ লগত জড়িত নহয়, তেখেতসকলে আজি চৰাঞ্চল পৰিভ্ৰমণ কৰি কেনেকুৱা পালে আৰু আমাৰ পুৰণি জনীয় সমষ্টি কেনেকুৱা সেই তুলনামূলক এটা মন্তব্য আমাৰ ৰাইজৰ পৰা সংগ্ৰহ কৰি আপোনালোকে ৰাইজৰ মাজত প্ৰচাৰ কৰিব বুলি মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ।